Welcome to Boringwala Study. আজি আমাৰ ডিছকাশ্যনৰ টপিক একচুৱেলি অকণমান UGC নেটৰ লগত ৰিলেটেড হ'ব। তো UGC নেটৰ যিখন ফাৰ্ষ্ট পেপাৰ আছে, ফাৰ্ষ্ট পেপাৰখনৰে মেথমেটিকেল এপ্টিটিউডৰ এটা মানে ছেকশ্যন আছে প্ৰপ'ৰ্শ্যন। তো তাৰে আমি কিছুমান প্ৰব্লেম ইয়াত ছল্ভ কৰিম আৰু প্ৰপ'ৰ্শ্যনৰ সম্পৰ্কে থুলমূল আমি ধাৰণা কিছুমান ইয়াত ল'বলৈ চেষ্টা কৰিম। তো প্ৰপ'ৰ্শ্যন আমি অসমীয়াত পাওঁ অনুপাত সম্পৰ্কে ইতিমধ্যে বা প্ৰপ'ৰ্শ্যন সম্পৰ্কে ইতিমধ্যে আমি হাইস্কুল লেভেলত ষ্টাডি কৰি আহিছোঁ। যে দুটা কোৱান্টিটিৰ মাজত এটা যদি এনেকুৱা ধৰণৰ ৰিলেশ্যন থাকে বোলে এটা বাঢ়িলে আনটোও বাঢ়ি যায় বা এটা বাঢ়িলে আনটো কমে, সেনেকুৱা ধৰণৰ ৰিলেশ্যনবিলাকে আমি চিম্পলি প্ৰপ'ৰ্শ্যন বুলি কৈছিলোঁ। তাৰ দুটা ভাগ থাকে, এটা হ'ল ডাইৰেক্ট, এটা হ'ল ইনভাৰ্ছ। তো ডাইৰেক্ট প্ৰপ'ৰ্শ্যনৰ কথাটো হ'ল কি, যেতিয়া দুটা কোৱান্টিটি কি হয় ডাইৰেক্টলি প্ৰপ'ৰ্শ্যনেল থাকে, তাৰমানে এটা কোৱান্টিটি বাঢ়িলে ইটো কোৱান্টিটিও বাঢ়ি যায়। যেনেকৈ এক্সাম্পল, ছাপ'জ যদি মানুহৰ নাম্বাৰ বাঢ়ি যায় তেতিয়াহ'লে ঘৰত দৰকাৰ হোৱা চাউলৰ এমাউণ্টটো বাঢ়ি যাব। চিম্পল কথা। ঠিক তেনেধৰণে বোলে মই বেলেগ যদি ৰিলেটেড এক্সাম্পল চাওঁ, বোলে মই খোৱাৰ লগতে সেইটো এক্সাম্পল ধৰিলোঁ, আমি মানুহ বাঢ়িলে হেৰিও বাঢ়ি গ'ল, কি বুলি কয়, চাউলৰ এমাউণ্টটো বাঢ়ি গ'ল, কাৰণ বেছি চাউল দৰকাৰ হ'ব। সেইটো দুটা প্ৰপ'ৰ্শ্যনত থকা কোৱান্টিটি হয়। তেনেকৈ বেলেগ বেলেগ হ'ব পাৰে। যদি বেছি মানুহ হয় তেতিয়া বোলে কামটো সোনকালে হ'ব। সোনকালে মানে ইন দ্য চেন্স কি, যে টাইমটো কম হৈ গ'ল। ডেট মিনছ মানুহ যদি বেছিকৈ লাগি থাকে তেতিয়াহ'লে এটা কাম কৰিবৰ কাৰণে সময়টো কমি যাব। এতিয়া সময় আৰু মানুহৰ মাজত সেইটো কি আছে, ইনভাৰ্ছ প্ৰপ'ৰ্শ্যন হৈ আছে। আৰু মানুহ আৰু চাউলৰ যিটো আমি এক্সাম্পল ল'লোঁ, যে মানুহ বাঢ়িলে চাউলো বেছি দৰকাৰ হ'ব, ডেট মিনছ এইটো ডাইৰেক্ট প্ৰপ'ৰ্শ্যনত আছে। তো আমি যদি চাওঁ চিম্বলিকেলি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, এক্স ইজ প্ৰপ'ৰ্শ্যনেল টু ৱাই, এডোখৰ যিটো দেখুৱাই থোৱা আছে এইটো চিম্বলত বুজাওঁ আমি। আৰু আমি গম পাইছিলোঁ যে প্ৰপ'ৰ্শ্যনেল চিম্বলটো তুলিবৰ কাৰণে আমি কি কৰিব লাগে, সমান চিন যেতিয়া দিওঁ, প্ৰপ'ৰ্শ্যন চিম্বলতে যদি সমান চিন দিওঁ তেতিয়াহ'লে এইফালে আমি এটা কনষ্টেণ্ট কোৱান্টিটি মাল্টিপ্লাই কৰিবলগীয়া হয়। আৰু ডেট মিনছ এক্স বাই ৱাই কি হ'ব, এইটো ৱাইটো যদি এফালে পঠিয়াই দিওঁ, এক্স বাই ৱাই ইকুৱেল টু কে। তাৰমানে যেতিয়া আমি এনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰপ'ৰ্শ্যনত থাকোঁতে কি হ'ব, ডাইৰেক্ট প্ৰপ'ৰ্শ্যনত থাকিলে সদায় এটা বস্তু মনত ৰাখিব লাগে, যে যি দুটা বস্তু ডাইৰেক্ট প্ৰপ'ৰ্শ্যনত আছে তাহাঁতৰ ৰেচিঅ'টো সদায় ফিক্স হ'ব। ডেট মিনছ যিয়ে নলওঁ লাগিলে আমি কম মানে ভেলুকেইটা, আল্টিমেটলি সেইটো ফিক্স প্ৰপ'ৰ্শ্যনতে থাকিব, তাৰমানে ফিক্স ৰেচিঅ'ত থাকিব। এক্স বাই ৱাইটো কনষ্টেণ্ট হ'ব। সেই বস্তুটো আমি মনত ৰাখি ল'লে হ'ল। তেনেকৈ যদি ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনৰ ক্ষেত্ৰত আমি চাওঁ তেতিয়াহ'লে ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনৰ কথাটো হ'ল কি, একেটা ষ্টাইলতে আমি কৰিব পাৰোঁ, ড্ৰ কৰিব পাৰোঁ। ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনটো হ'ল এনেকুৱা ধৰণৰ, চিম্বলিকেলি যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে বোলে এক্স প্ৰপ'ৰ্শ্যনেল টু 1/y হয়। অ'কে, তাকে যদি আমি হেৰি হিচাপে কৰোঁ, সমান চিনডাল যদি বহাবলৈ যাওঁ তেতিয়াহ'লে ইকুৱেল চিন বহালোঁ, তো কে ইনটু 1/y হ'ল। আৰু ফাইনেলি যদি আমি কৰোঁ এইটো কি হ'ব, এক্স ইকুৱেল টু কে বাই ৱাই হ'ব। অ'কে, আৰু কে বাই ৱাই মানে কি, ফাইনেলি আমি এইটো যিটো লিখি থোৱা আছে এক্স ৱাই ইকুৱেল টু কনষ্টেণ্ট পাম, ৱাইটো যদি ইফালে পঠিয়াই দিওঁ মাল্টিপ্লাই হৈ যাব, তাৰমানে এক্স ৱাই কনষ্টেণ্ট পাম। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল কি, ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনত যেতিয়া দুটা কোৱান্টিটি থাকে তেতিয়া সিহঁতৰ দুটাৰ প্ৰডাক্টটো সদায় কি থাকে, কনষ্টেণ্ট হয়। তাৰমানে সিহঁত দুটাক মাল্টিপ্লাই কৰিলে আমি ছেম ভেলু পাম, ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনত যদি দুটা কোৱান্টিটি থাকে। আৰু যদি ডাইৰেক্ট প্ৰপ'ৰ্শ্যনত থাকে তেতিয়াহ'লে সিহঁতৰ ৰেচিঅ'টো আমি ফিক্স পাম, তাৰমানে এইটো সেইটোক ডিভাইড কৰিলে আমি ফিক্স ভেলু এটা পাম। আৰু ইনভাৰ্ছ প্ৰপ'ৰ্শ্যনত থাকিলে কোৱান্টিটিকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি ফিক্স ভেলু কিছুমান পাম। অ'কে, এতিয়া আমি প্ৰব্লেম এটা ছল্ভ কৰোঁ, তেতিয়া হয়তো অলপমান ক্লিয়াৰ হ'ব। তো কুৱেশ্যনটো এইটো নেটৰ কুৱেশ্যন হয়, আই থিংক 2024 হ'ব চাগে। তো এইটো এনেকুৱা ধৰণে আছে যে ৱৰ্কিং 9 hours a day 12 persons complete a work in 25 days। তাৰমানে 9 ঘণ্টা কাম কৰি 12জন মানুহে 25 দিনত এটা কাম কমপ্লিট কৰিব পাৰে। এতিয়া সুধিছে যদি 6 ঘণ্টাকৈ কাম কৰে আৰু 15জন মানুহে যদি কৰে তেতিয়াহ'লেনো কিমান দিন লাগিব। এতিয়া ইয়াত 9 ঘণ্টা সময় আৰু 12জন মানুহৰ কাৰণে 25 দিন লাগে বুলি কৈছে। 6 ঘণ্টা সময় 15জন মানুহত কিমান দিন লাগিব আমি সেইটো উলিয়াব লাগে। এতিয়া কথাটো হ'ল কি, আমি যিহেতু দুটা বস্তু কোৱান্টিটি বেলেগ বেলেগ আছে, তো অকণমান যেনেকৈ 9 ঘণ্টা 12জন মানুহ আছে, এফালে 6 ঘণ্টা 15জন মানুহ আছে, তাৰমানে কোৱান্টিটিবিলাক বোলে যদি 15জন দিলেহেঁতেন তেতিয়াহ'লে আমাৰ টেনশ্যন নাই। কিন্তু এইবিলাক বস্তু অকণমান চেঞ্জ কৰি দিয়াৰ কাৰণে আমাৰ অকণমান মানে প্ৰব্লেমটো অকণমান ছল্ভ কৰোঁতে অকণমান টেকনিকেলি কৰিব লাগিব। এতিয়া ধৰি ল'লোঁ এই 12জন যিটো মানুহ আছে যে, প্ৰথম আমি এই 12জন মানুহৰ হিচাপতে উলিয়াম। তাৰমানে কৰিম কি, যে প্ৰথম আমি ধৰি ল'ম যে 12জন মানুহৰ হিচাপতে, তাৰমানে 9 ঘণ্টাকৈ 12জন মানুহৰ যদি 25 দিন লাগে, 9 ঘণ্টাকৈ 12জন মানুহক কিমান দিন, 6 ঘণ্টাকৈ 12জন মানুহক কিমান দিন লাগিব সেইটো আমি উলিয়াম। তাৰমানে পাৰ্চনটো আমি ফিক্স ৰাখিছোঁ। কিমান ৰাখিছোঁ, পাৰ্চনটো ফিক্স ৰাখি আমি লৈ লৈছোঁ যে পাৰ্চনটো আমি ফিক্স ৰাখিম। এতিয়া পাৰ্চন আমি 12জনেই ৰাখিম।
12জন মানুহৰ কাৰণে আমি কেলকুলেট কৰিম। এতিয়া কাৰ মাজৰ ৰিলেশ্যনটো উলিয়াবলৈ গৈ আছোঁ। এইটো কি টাইম, এইটো কি দিন। এতিয়া বেছিকৈ যদি কাম কৰে মানুহে, দিন বেছি লাগিব নে কম লাগিব? তেতিয়াহ'লে আপোনালোকে অবভিয়াছলি ক'ব যে যদি বেছিকৈ মানুহ এজনে কাম কৰে বা যদি টাইমটো বেছিকৈ ইউজ কৰে তেতিয়াহ'লে অবভিয়াছলি দিনটো কম লাগিব। তাৰমানে কিহত আছে? ইনভাৰ্ছ প্ৰপৰ্চনেল আছে, দুইটা আছে নাই? তেতিয়াহ'লে আমি কি পাইছিলোঁ? দুইটা যদি মাল্টিপ্লাই কৰোঁ, ইনভাৰ্ছ প্ৰপৰ্চনেল দুটা কোৱান্টিটি মাল্টিপ্লাই কৰিলে সদায় কি পাব লাগে? ফিক্স ভেলু পাব লাগে। এতিয়া এই কণ্ডিশ্যনটোৰ পৰা ফাৰ্ষ্ট কণ্ডিশ্যনটোত কেইজন আছিলে? 9 ঘণ্টাকৈ আছিলে। কেইদিন লাগিছিলে? 25 দিন লাগিছিলে। তেতিয়াহ'লে 6 ঘণ্টাকৈ কেইদিন লাগিব? এইটো দিনটো আমি নাজানো নহয়, এইটো ডি বুলি ধৰি লৈছোঁ। এই ছেকেণ্ড কেছটোত আমি দিনটো নাজানো কাৰণে ডি বুলি ধৰি লৈছোঁ। এতিয়া যদি আমি কটাকটি কৰোঁ, 3 2 6, 3 3 9, আৰু কটাকটি কৰিবলগীয়া আছে নেকি? নাই। তাৰমানে আমি কিমান পালোঁ? ডি ভেলুটো পালোঁ। এইফালে 2 ডিভাইড হ'ল, 3 25 3 2 60, 3 5 15, 75/2 পালোঁ দিনটো। কেতিয়া? মানুহজন ফিক্স থাকোঁতে। ঠিক আছে। এতিয়া মানুহ আৰু দিনৰ মাজৰ কানেকশ্যন কি? এইটো কেতিয়া পালোঁ? এইটো D1 বা কিবা, এইটো ডি বুলি ধৰি লৈছোঁ। ঠিক আছে। এতিয়া তাৰমানে আমি কি পালোঁ? এই কণ্ডিশ্যনটো যে পালোঁ, কেতিয়া পালোঁ? এই কণ্ডিশ্যনটোত কি আছিলে? মানুহজনে 6 ঘণ্টাকৈ কাম কৰিছে। কেইজন মানুহে কৰিছে? আমি লিখি লৈছিলোঁ ন 12জন বুলি। 12জন মানুহে কাম কৰিছে। তো 6 ঘণ্টাকৈ 12জন মানুহে কাম কৰি আমি কিমান পাইছোঁ? ইমান দিন পাইছোঁ। এতিয়া আমি উলিয়াব লাগে 6 ঘণ্টাকৈ 15জন মানুহৰ কিমান দিন লাগে। এতিয়া মানুহ আৰু দিনৰ মাজৰ কানেকশ্যনটো কি? যিমানেই মানুহ বেছি হ'ব সিমানেই দিন কম লাগিব। তাৰমানে এইটো চিটুৱেশ্যনত এম ডি এইটো কি হৈ যাব? কনষ্টেণ্ট হৈ যাব। ঠিক আছে। তাৰমানে এই ভেলুটো কনষ্টেণ্ট হ'ব। এম আৰু ডি মাল্টিপ্লাই কৰিলে ফিক্স ভেলু এটা পাম। এতিয়া ক'লোঁ নহয়, এইটো আমি উলিয়াই ল'লোঁ নিজৰ কাৰণে। 6 ঘণ্টা 12জন মানুহ, আমি 6 ঘণ্টাত 15জন মানুহ উলিয়াব লাগে। তাৰমানে ইয়াত টাইমটো আমি 6 ঘণ্টাটো ফিক্স কৰি পেলালোঁ। ইয়াত টাইমটো ফিক্স হৈ আছে। এতিয়া আমি অকল মানুহ আৰু দিনৰ ৰিলেশ্যনটো উলিয়াই পিনে তাত ছল্ভ কৰিলে হ'ল। এতিয়া মানুহ কিমান আছিলে বোলে? প্ৰথম আছিলে 12জন মানুহ। কেইদিন লাগিছিলে? 12জন মানুহ 6 ঘণ্টাকৈ কেইদিন লাগিছিলে আমি উলিয়াই থৈছোঁ নহয়। 75/2 হয়নে? 2 মাল্টিপ্লাই কৰিলোঁ। এইটো চিটুৱেশ্যনত এতিয়া 15জনকৈ কিমান দিন লাগে জানো নেকি? নাজানো। সেইটো 6 ঘণ্টা হিচাপতে উলিয়াব লাগে। এতিয়া আমি কটাকটি কৰোঁ। 2য়ে ইয়াক কাটিলে কিমান হয়? 6 বাৰ হ'ল। এতিয়া 15 যদি আমি কৰোঁ, 15 ইয়াক যাব নেকি? 5 কৰি চাওঁ। 5 3 15, 5 25 75, 25। চাই ল'ব দেই, অকণমান ওপৰা-ওপৰি হৈ আছে। এতিয়া 3য়ে 6ক কাটোঁ। 3 6 দুবাৰ হ'ল। তো ডেট মিনছ ডি কিমান পালোঁ আমি? এক মিনিট, 5 25 75 নহয়, 5 15 75 দেই। 5 15 যা। অ'কে, 5 15 যা হ'ল। তো ডেট মিনছ আমি কিমান পালোঁ? 2 × 15 30 পালোঁ। তো আনচাৰটো আমাৰ 30 ডেইজ হৈ যাব। 30 ডেইজ, এইটো আনচাৰ হ'ব আমাৰ। অ'কে, তো হোপফুলি বুজি পাইছে বুলি মই ভাবিছোঁ। আৰু এটা কৰি চাওঁ, তেতিয়া আৰু অকণমান ক্লিয়াৰ হ'ব। অ'কে, তো ছেকেণ্ড প্ৰব্লেমটো দিছে কি? 60% consume 300 kg of wheat 40 days, 25% will consume 100 kg of wheat। কিমান দিন লাগিব তাৰমানে কি? ইয়াত পাৰ্চন দি থৈছে, এমাউণ্ট দি থোৱা আছে কেজিটো, আৰু দিন দি থোৱা আছে। তেনেকৈ ইয়াত একেটাই, ইয়াত খালি ভেলুবিলাক অলপ বেলেগ বেলেগ আছে। তো সেইকাৰণে আমি দুটাৰ মাজৰ ৰিলেশ্যনটো উলিয়াব লাগিব। এতিয়া কিমান দিন লাগে আমাক সুধিছে, তো যিটো দিনটো উলিয়াবলৈ বিচাৰি আছোঁ আমি, তো দিনটোৰ লগতে আমি কানেক্ট কৰিম, ডে'ৰ লগতে আমি কানেক্ট কৰিম। এতিয়া মানুহ যিমানেই বেছি হ'ব সিমানেই কি হ'ব? তাৰমানে আমি কেজিটো ফিক্স ৰাখিছোঁ, ৱেইটটো আমি 300 kg ফিক্স ৰাখিছোঁ। এইটো আমি খেলি মেলি নকৰোঁ এতিয়া। ঠিক আছে। তাৰমানে আমি একচুৱেলি 25জন মানুহে 100 kg নুলিয়াওঁ। এতিয়া 25জন মানুহে 300 kg কিমান দিন লাগেনো সেইটো উলিয়াম। এতিয়া তাৰ কাৰণে কথাটো হ'ল কি,
মানুহ পিপল আৰু দিনৰ মাজৰ কানেকশ্যনটো কি আছিলে মানুহ যদি বেছি হয় আমি এনেও জানো সোনকালে শেষ হৈ থাকিব বুলি তো মানুহ যদি বেছি সোনকালে শেষ হ'ব ডেট মিনছ ইনভাৰ্চ প্ৰপৰ্চনত আছে দুইটা কোৱান্টিটি তো পি ডি পি ইনটু ডি কি হ'ব কনষ্টেণ্ট হ'ব এই দুটা মাল্টিপ্লাই কৰিলে আমি চেম ভেলু পাম এতিয়া তেতিয়াহ'লে যদি আমি চাওঁ 60জন মানুহ আছে কেইদিন লাগে 40 দিন লাগে তেতিয়াহ'লে 25জন মানুহক কেইদিন লাগিব দুইটা ভেলু মাল্টিপ্লাই কৰিলে আমি ফিক্স পাবলৈ আমি কৈছোঁ অলৰেডি তো 5 5 25 5 8 40 5 12 60 হ'ল তাৰমানে ডি কিমান পালোঁ আমি 12 ইনটু 8 তাৰমানে কিমান পাম 80 8 2 16 96 ডেইজ পাম 96 ডেইজ পালোঁ 96 ডেইজ যে পালোঁ এইটো আচলতে কি আছিলে বাৰু মানুহ কেইজন আছিলে কি বুলি কয় মানুহ কেইজন লৈছিলোঁ 25জন মানুহ লৈছিলোঁ 25% লৈছিলোঁ খালি হুইট কিমান লৈছিলোঁ মই লিখি থৈছোঁ ন 300 কেজি বুলি তাৰমানে 25জন মানুহ 300 কেজিত কিমান দিন লাগে এইটো আমি উলিয়াই থৈছোঁ ইমান দিন লাগে এতিয়া 25জন মানুহ 100 কেজিত কিমান দিন লাগে সেই বস্তুটো আমি উলিয়াব লাগে একেটাই কথা এতিয়া হুইট যিমানেই বেছি হ'ব দিনটো কি লাগিব তাৰমানে মানুহটো আমি কনচিডাৰ কৰা নাই যদি বেছি আটা থাকে তেতিয়াহ'লে বেছি দিন লাগিব মানুহটো কনচিডাৰ কৰা নাই দেই মানুহটো কনচিডাৰ নকৰাকৈ চিম্পল লজিক লগাওঁ যদি বেছি আটা আছে তেতিয়াহ'লে আমাক বেছি দিন লাগিব চিম্পল কথা শেষ কৰিবৰ কাৰণে আৰু যদি কম আটা আছে কম দিন লাগিব তাৰমানে কি দুইটা ডাইৰেক্ট প্ৰপৰ্চনত আছে আমাক বেছি দিন লাগিব তাৰমানে দুইটা কি প্ৰপৰ্চনত আছে ডাইৰেক্ট প্ৰপৰ্চনত আছে W ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু D যিমানে বেছি হ'ব সিমানে আমাক দিন বেছি লাগিব শেষ কৰিবৰ কাৰণে এইটো চিম্পল লজিকত আমি লগাইছোঁ মানুহখিনিক আমি কনচিডাৰ কৰা নাই কাৰণ মানুহটো কনচিডাৰ কৰিলে সেইটো বেলেগ লজিক আহি যাব বাট যিহেতু চিম্পলি যদি আমি কওঁ ডাইৰেক্ট হুইটৰ লগত দিনৰ কানেকশ্যনটো কি যিমানেই বেছি এমাউণ্টত হুইট থাকিব সিমানেই আমাক দিন বেছি লাগিব তাৰমানে ডাইৰেক্ট প্ৰপৰ্চনত আছে তেতিয়াহ'লে W/D এইটো আমি কি পাওঁ কনষ্টেণ্ট পাওঁ এইটো আমি অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ এতিয়া কথাটো হ'ল কি W/D টো কনষ্টেণ্ট হ'ল তাৰ মানে এইটো কণ্ডিশ্যনত কিমান লৈছিলোঁ আমি হুইট কিমান লৈছিলোঁ 300 কেজি লৈছিলোঁ মানে 25জন মানুহ ছেমেই আছে অকল আমি ৱেইট আৰু ডেটোৰ মাজতহে ৰিলেশ্যনটো উলিয়াইছোঁ দিনৰ মাজত 300 মানুহ আছিলে 300 কেজি আছিলে কিমান দিন লাগিছিলে 96 ডেইজ লাগিছিলে নে এতিয়া কিমান আছে 100 কেজি আছে কিমান দিন লাগে জানো নেকি নাজানো উলিয়াই ল'ম এইটো কটাকটি গ'ল এইটোৱে কটাকটি গ'ল 3 96ক যায় 3 এবাৰ গ'ল আৰু এফালে 3 3 যা 9 3 2 যা 6 তাৰমানে ডি আমি কিমান পালোঁ 32 ডেইজ পালোঁ এইটো অপশ্যনটো হ'ব এইটো হপফুলি মই ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি কিবা থাকে আৰু যদি পিছত যদি ইন ফিউচাৰ যদি তেনেকুৱা ধৰণৰ ৰিলেটেড কিছুমান মই কুৱেশ্যন পাওঁ তেতিয়াহ'লে ডেফিনেটলি মই আনিবলৈ চেষ্টা কৰিম তো থেংক ইউ ছ' মাছ সকলোলৈকে বাকী আজিলৈ সামৰিছোঁ অ'কে